এফিচিয়েন্ট পুলিচ হবৰ কাৰণে ব্যৱহাৰ বেয়া কৰাৰ কোনো প্ৰয়োজন নাই মই সব কথা মানি লম কিন্তু ব্যৱহাৰ বেয়া কৰিলে মন কাম নকৰিব কোনো আপত্তি নাই কিন্তু বেয়া ব্যৱহাৰ নকৰিব আৰু থানা কমিটিক আমি এটা নতুন দায়িত্ব দিব গৈ আছো যে আপোনালোকে ভিডিপি সকল চেঞ্জ কৰিব পাৰিব গাঁও এজন প্ৰাইভেট মেম্বাৰ আৰু বাকি সকল চৰকাৰী মেম্বাৰ গতিকে কোনো ধৰণৰ অপৰাধৰ গোচৰ পঞ্জীয়ন হৈ থকা ব্যক্তি থানা কমিটিৰ সদস্য হ'ব নোৱাৰিব দ্বিতীয়তে যাৰ ব্যৱসায়িকভাৱে থানাৰ লগত সম্পৰ্ক প্ৰফেশনেলি ব্যক্তিগতভাৱে তেনেকুৱা ব্যক্তিকো আমি থানা কমিটিৰ সদস্য দিব নালাগে মই অধিবক্তাজনৰ প্ৰসংগ এইকাৰণে উলিয়ালো কোনোবা হাইকোৰ্টৰ অধিবক্তা থানাৰ লগত কোনো সম্পৰ্ক নাই কিন্তু সেই ওচৰৰ কোৰ্টখনৰ অধিবক্তা থানাৰ লগত মোৰ দৈনন্দিন সম্পৰ্ক তেনেকুৱা ব্যক্তিক আমি থানা কমিটিৰ সদস্য মনোনীত নকৰো কেছ থকা মানুহক নকৰো আৰু যি ব্যক্তিগতভাৱে থানাত সদায় অহা যোৱা কৰে তেনেকুৱা ব্যক্তিক আমি থানা কমিটিৰ সদস্য নিযুক্তি নকৰো কেইজন হল তিনিজন এগৰাকী মহিলা আৰু তিনিগৰাকী সদস্য আহিব যিগৰাকী সদস্য চেয়াৰমেনে দিব কিন্তু তেওঁ ভিডিপিৰ মেম্বাৰ হ'ব তিনিজনটো সমাজৰ মেম্বাৰ হল প্ৰথম তেখেতৰ ডক্টৰ হ'ব পাৰে ইঞ্জিনিয়াৰ হ'ব পাৰে সমাজসেৱী হ'ব পাৰে চৰকাৰী চাকৰিয়ালকো দিব পাৰে কোনো বাধা নাই শিক্ষক হ'ব পাৰে কিন্তু নেক্সট যিজন মেম্বাৰ সদস্য সংখ্যা নম্বৰ 4 যিজন 4 নম্বৰ সদস্য হ'ব তেওঁ ভিডিপিৰ পৰা হ'ব আৰু থানা কমিটিক আমি এটা নতুন দায়িত্ব দিব গৈ আছো যে আপোনালোকে ভিডিপি সকল চেঞ্জ কৰিব পাৰিব গাঁও প্ৰয়োজন অনুসৰি যেহেতু ভিডিপি সুপাৰভিজনটো থানা কমিটিৰ দায়িত্ব হ'ব ভিডিপিয়ে কাম কৰিছে নে নাই কোনোবা ভিডিপি কাম কৰা নাই তেওঁলোকক বদলাই নতুন ভিডিপি নিযুক্তি কৰা এই ভিডিপি পৰিচালনাৰ দায়িত্ব থানা কমিটিৰ হ'ব সেইকাৰণে ভিডিপিৰ মনৰ কথাও যাতে আমি গম পাওঁ সেইকাৰণে ভিডিপি সকলৰ ভিতৰৰ পৰা এজন থানা কমিটিত সদস্য হ'ব বুজি পালে গোটেই সকলোৱে থানা কমিটিত এজন সদস্য এছপি সকলে দিব আজি ইয়াত এছপি সকল অনলাইন যোগে আছে মই তেওঁলোককো অনুৰোধ কৰিম যে এসপ্তাহৰ ভিতৰত যাতে এজন সদস্য এছপি সকলে মনোনীত কৰে দ্বিতীয়জন সদস্য ডিসি সকলে মনোনীত কৰিব মই মুখ্য সচিব ডাঙৰীয়াক অনুৰোধ কৰিম যাতে ডিসি সকলক ইনষ্ট্ৰাকচন দিয়া হয় যে এজন সদস্য ডিসি সকলে মনোনীত কৰিব 307 মেম্বাৰ এই গোটেইখিনি হোৱাৰ পিছত থানা কমিটিৰ প্ৰথমখন সভা 2 অক্টোবৰ তাৰিখে অনুষ্ঠিত হ'ব 307খন থানাতে একেদিনটো আপোনালোকে মেম্বাৰ দিলে 3জন মেম্বাৰ দিলে সকলে বুজি পাইছে 3জন মেম্বাৰৰ এগৰাকী মহিলা হ'ব ভিডিপিৰ পৰা এজন দিলে আৰু এজন এছপিয়ে দিলে এজন ডিসিয়ে দিলে 6জন প্ৰাইভেট মেম্বাৰ আৰু বাকি সকল সৰকাৰী মেম্বাৰ এমএলএ গৰাকী সৰকাৰী মেম্বাৰ হল ইনভাইটেড মেম্বাৰ তেওঁ আহক নাহক ইনভাইটেড সাৰ্কুল অফিচাৰ বিডিও জয়েন্ট ডিৰেক্টৰ হেলথৰ পৰা এজন ডক্টৰ সিডিপিও 4জন হল গভৰ্নমেন্ট মেম্বাৰ 4 ওসি চেয়াৰমেন 6 আৰু মেম্বাৰ 6 টোটাল 12 জনীয়া কমিটি হল এখন মিটিং বৈধ বুলি গম পাবৰ কাৰণে
আমি 6 জন সদস্য আমাৰ সকলো মিটিঙত উপস্থিত থাকিব লাগিব পদে নহওক বা নন পদে নহওক 6 জন এনি টাইম উপস্থিত থাকিব লাগিব 2 অক্টোবৰ সকলো থানা কমিটিৰ মিটিং গধূলি 4 বজাত অনুষ্ঠিত হ'ব আৰু সেইখন হ'ব উদ্বোধনী সভা আৰু সেই দিনটোৰ পৰা চেয়াৰমেন জনে দায়িত্ব ল'ব মেম্বাৰ সকলে দায়িত্ব ল'ব আৰু 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ চেয়াৰমেন জনে যিহেতু বিভিন্ন কাগজত সহি কৰিব লাগিব কাম কৰিব লাগিব 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ চেয়াৰমেন সকলে মাহত 5,000 টকাৰ এটা আমাৰ পৰা সন্মান নিধি লাভ কৰিব কেতিয়াবা প্ৰত্যেক মাহত আমি দিব চেষ্টা কৰিম মই চিফ সেক্ৰেটাৰীক ৰিকুৱেষ্ট কৰিম সিস্টেমটো অলপ ক্লিন কৰক যাতে প্ৰত্যেক মাহত আমি দিব পাৰো আৰু যদি কিবা কাৰণত 1 মাহত দিব নোৱাৰো পিছৰ মাহত আপোনালোকে পাই যাব হেতুলৈ কোনো ৰিমাইন্ডাৰ দিয়াৰ প্ৰয়োজন নাই মেম্বাৰ সকলে গভৰ্ণমেণ্ট মেম্বাৰ সকলে আমাৰ পৰা একো নাপাব কিন্তু নন গভৰ্ণমেণ্ট মেম্বাৰ খিনিয়ে মিটিঙত আহাৰ কাৰণে 250 টকাকৈ তেওঁলোকে অনুদান পাব আৰু এই 250 টকা আপোনালোকক এছপি সকলে দিব আৰু আমাৰ আৰক্ষীৰ বিশেষ শাখাই এই 250 টকাটোৰ ব্যৱস্থা ল'ব তেওঁলোকৰ বাজেটত আমি দিম 250 rupees আপোনালোকক এছপি সকলে দিব মিটিং হৈ যোৱাৰ লগে লগে এনভাপটো হাতত দিব লাগিব 4টা বজাত মিটিং হল 5:30টাত শেষ হল লগে এনভাপটো কৰি পইচাটো দি দিব লাগিব 250 টকা সৰকাৰী এমএলএ গৰাকীও নাপায় সাৰ্কুল অফিচাৰো নাপায় বিডিও নাপায় ডিৰেক্টৰ হেলথেও নাপায় সিডিপিও নাপায় কিন্তু আপোনালোকে যি 3 জন মনোনীত কৰিব ভিডিপিৰ পৰা এজন যি আহিব আৰু ডিসিয়ে এজন যাক দিব এসপি এজন যাক দিব তেওঁলোকে 250 টকাকৈ পাব তাৰ মানে 6 জন মেম্বাৰে 250 টকা পাব দুটা এটা কথা কৈ সামৰণি মাৰিব খুজো এফিচিয়েন্ট পুলিশ হবৰ কাৰণে ব্যৱহাৰ বেয়া কৰাৰ কোনো প্ৰয়োজন নাই মই সব কথা মানি লম কিন্তু ব্যৱহাৰ বেয়া কৰিলে মনটোত মোৰ বেয়া লাগে মই যেহেতু গৃহমন্ত্ৰী যেতিয়া মৰাণত অচিজনে ৰাইজক বেয়া ব্যৱহাৰ কৰে গাত মোৰ লাগে ৰাইজৰ কাম নকৰিব কোনো আপত্তি নাই কিন্তু বেয়া ব্যৱহাৰ নকৰিব